ৰাজ্যৰ বান পৰিস্থিতিৰ ভয়াৱহতা কিছু পৰিমাণে কমিছে যদিও মূৰে কপালে হাত দিছে কৃষক ৰাইজে। এই বানপানীৰ ফলত কৃষকৰ হাজাৰ হাজাৰ বিঘা খেতি কৰা ভূমি পানীৰ তলত বুৰ যোৱাৰ ফলত কৃষকৰ বিভিন্ন শাক-পাচলি শালি ধানৰ কঠীয়া নষ্ট হৈ গৈছে, যাৰ বাবে কৃষকে মূৰে কপালে হাত দিছে। একেবাৰে তলাই গৈছে 2-3 বিঘা মাটি কৰিম খেতি, গোটেই ধানখিনি কঠীয়াখিনি তলাই গৈছে। এখন মানে মোৰ উপায় নাই, এখন চৰকাৰী আঁচনিটো মই নাপাওঁৱে। এখন বাইদেউ হওক আৰু যিকোনোৱে হওক আমাক মানে অলপ সহায় কৰিব লাগিব, নহলে আমি একেবাৰে মৰি গৈছো, শেষ পাইছে। দুখীয়া মানুহ। কেই বিঘা কৰিব খেতি? আমি ধৰক মোটামুটি 3-4 বিঘা কৰিম আর কি। কঠীয়া পাৰিছিলো একেবাৰে হেৰি ধৰক 10-15-20 কেজি মান ধান পাৰিছিলো, গোটেই শেষ হৈ গেল। এতিয়া আপুনি কি দাবী জনাব? এখন মানে চৰকাৰৰ আঁচনিৰ পৰা মোক কিবা কঠীয়া হওক যিকোনো হওক মানে মোক অলপ সহায় কৰিব লাগিব। এতিয়া কঠীয়া পৰাৰ টাইম আছে নেকি? আৰু কঠীয়া পৰাৰ টাইম নাই, কিন্তু অলপ সহায় কৰিব লাগিব। ৰাজ্যৰ ভিন্ন ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গোৱালপাৰা জিলাৰ মাটিয়া কৃষি উন্নয়ন খণ্ডৰ অন্তৰ্গত সূতাৰপাৰা, শিংৰামাৰী, ভেৰভেৰী আদি বিভিন্ন অঞ্চলত লাও, জিকা, ভোল খেতি পানীত ডুব যোৱাৰ ফলত কৃষকে বহু ক্ষতিগ্ৰস্ত হৈছে। সেয়ে এই বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা কৃষক পৰিয়ালক কৃষি বীজ যোগান ধৰিবলৈ কৃষি বিভাগক অনুৰোধ জনাইছে গয়া ৰাইজে। গোৱালপাৰাৰ পৰা চিন্তু নাথৰ ৰিপৰ্ট, PI নিউজ। আপোনাৰ যিহেতু বাৰিষা আহি বানপানী বহুতো ক্ষয়ক্ষতি হ'ল, যে আপোনাৰ কিবা ক্ষয়ক্ষতিৰ বিষয়ে কি ক'ব আপুনি? ক্ষয়ক্ষতি মানে আমি খেতি ৰুবৰ কাৰণে শালি ধানৰ কঠীয়া পাৰিছিলোঁ, কঠীয়াখিনি বানপানী আহি চব তল যাই চব নষ্ট হৈ গৈছে। এতিয়াতো আৰু সময় নাই, আৰু যে আমি কঠীয়া পেলাই খেতি ৰুম চিজনে শেষ হৈ যাব। তাৰ কাৰণে চৰকাৰী তৰফৰ পৰা যদি কিবা কঠীয়া আমাৰ মাটিয়া ব্লকৰ পৰা সহায় কৰিলেহেঁতেন, তেনেহ'লে আমাৰ কৃষকৰ অলপ সুবিধা হ'লেহেঁতেন। আপুনি কিমান বিঘা এটা মাটি ৰুব? মই 2 বিঘা মাটি ৰুৱাৰ কাৰণে প্ৰস্তুত। আপোনাৰ নিচিনা আৰুতো বাকী মানুহ আছে, সমস্যাটো আছে। আপুনি কি জনাব, দাবী জনাব? দাবী মানে আমাক যদি চৰকাৰী তৰফৰ পৰা মাটিয়া ব্লকৰ পৰা কঠীয়াৰ যোগান ধৰে আমি অলপ সহায় পালোহেঁতেন, এয়ে আশা ৰাখিছোঁ আৰু কি চৰকাৰৰ তৰফৰ পৰা।